নমস্কাৰ সকলোকে নিতুল অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিটো হৈছে বিলাহীৰে কাজি নেমু টেঙাৰ মাছৰ জোল, মানে মাছ টেঙাৰ জোল। চাই থাকক কিদৰে বনাওঁ। এয়া মাছখিনি ধুনীয়াকৈ কাটি বাছি ধুই মেলি এনেদৰে হালধি নিমখেৰে সানি থৈ দিম প্ৰথমতে। আৰু এয়া আজিৰ ৰেচিপিটোৰ বাবে ব্যৱহাৰ হ'বলগীয়া সামগ্ৰীবোৰ, এয়া বিলাহীখিনি এনেদৰে কাটি লৈছোঁ আৰু এইফালে লৈছোঁ পিঁয়াজ অকণমান সৰহকৈ কাটি, পাঁচফোৰণ, শুকান জলকীয়া 3টা আৰু কেইটামান কেঁচা জলকীয়া ফালি লৈছোঁ। আৰু এইফালে অকণমান আদা নহৰু লৈছোঁ আৰু এইফালে মাছখিনি সানি থৈয়ে দিছোঁ। এতিয়া মই ভাজিম বাৰু, এইখিনিয়ে লাগিব। আৰু মেইন বস্তুটো হৈছে কাজি নেমু। আৰু এয়া আদা নহৰুখিনি ধুনীয়াকৈ প্ৰথমতে পেষ্ট কৰি ল'ম। এয়া কেৰাহীখন গৰম হৈ অহাত ইয়াতে সৰিয়হ তেল দিলোঁ আৰু সৰিয়হ তেল পূৰা একেবাৰে পকি যোৱাত ইয়াতে মাছখিনি ভাজি ল'ম মই ধুনীয়াকৈ। প্ৰথমতে এয়া মই মাছখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এই ৰেচিপিটো অসমীয়া মানুহৰ, মানে আমাৰ অসমৰ ট্ৰেডিশ্যনেল ৰেচিপি হয়। আমি মানে প্ৰায়েই খাওঁ মাছৰ টেঙাৰ জোল, আৰু গৰমৰ দিনত প্ৰায়েই খোৱা হয় এইবিধ। বেলেগ বেলেগ টেঙাৰ জোল আছে, আজি মই কাজি নেমু টেঙাৰে জোলকণ বনাম বিলাহীৰে সৈতে। গতিকে চাই থাকিব ৰেচিপিটো শেষলৈ। এয়া মাছখিনি ধুনীয়াকৈ ভজা হৈ গৈছে আৰু সেয়া মাছ ভজা তেলখিনিতে, আৰু মই সৰিয়হ তেল দিয়া নাই, সেইখিনি তেলতেই পাঁচফোৰণ কেইটামান দি এয়া শুকান জলকীয়া 3টা ভাঙি দিছোঁ আৰু কেঁচা জলকীয়া কেইটাও দি দিছোঁ আৰু এয়া পিঁয়াজখিনিও দি দিলোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। প্ৰথমতে ইমান মানে কাঢ়াকৈ নাভাজোঁ, অলপ কমকৈ ভাজিম। আৰু মছলা অকণমান, জাষ্ট অকণমান দিছোঁ আৰু সেইখিনিও নিমখ হালধি সোৱাদ অনুসৰি দি মছলাখিনিৰ কেঁচা গোন্ধ নমৰালৈকে ধুনীয়াকৈ মই ভাজি থাকিম। ইয়াতে অকণমান গুড়ি মছলাও ব্যৱহাৰ কৰিম। গুড়ি মছলা দিম মই এয়া শুকান জলকীয়া গুড়ি, যিহেতু কেঁচা জলকীয়া মই পেষ্ট কৰি দিয়া নাই, জলকীয়া হ'বৰ বাবে এয়া শুকান জলকীয়া গুড়ি দিছোঁ। আৰু অকণমান জাষ্ট জিৰা গুড়ি আৰু ধনিয়া গুড়ি দিম আৰু এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। আৰু এয়া দেখিছেনে মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। আৰু এয়া তলত লাগি ধৰাৰ বাবে মই ইয়াতে অকণমান পানী এড কৰিলোঁ, মছলাখিনি জ্বলি নাযাবৰ বাবে। মছলাখিনি কিন্তু ধুনীয়াকৈ ভজা হৈছে। আৰু এতিয়া মই বিলাহীখিনি এড কৰি দিম। এয়া মই বিলাহীখিনি এড কৰি দিলোঁ। নিমখ মই যিহেতু আগতেই দিছোঁ সোৱাদ অনুসৰি যিমান প্ৰয়োজন, এতিয়া আৰু মই নিমখ হালধি নিদিওঁ। এতিয়া মই ধুনীয়াকৈ ঢাকনি লগাই বিলাহীখিনি সিজিবলৈ বুলি থৈ দিম। আৰু এয়া 5 মিনিটমান পিছতে এয়া বিলাহীখিনি ধুনীয়াকৈ পমি গৈছে। এতিয়া অকণমান লাৰি দিছোঁ, মানে অলপ ভাঙি দিছোঁ গলি যাবলৈ বুলি। আৰু এনেদৰে বিলাহীখিনি ধুনীয়াকৈ গলি যোৱাৰ পিছতে মই পানী দিম। আৰু এয়া মেইন বস্তুটো হৈছে কাজি নেমু। আৰু মই মানে নেমু টেঙাৰ ৰস ওলোৱা প্ৰচেছটো হৈছে এনেদৰে, মই হাতেৰে চেপি নাথাকোঁ, এনেদৰে চামুচেৰে মানে ৰসখিনি উলিয়াই ল'ম। ইয়াতে কষ্টও নহয় আৰু মানে যিমানখিনি ৰস থাকে সৰহখিনিয়েই ওলাই আহে। আৰু এনেদৰেই মই উলিয়াওঁ চৰ্বত বনাবলৈও বা বেলেগ কামত ব্যৱহাৰ কৰিলেও। আৰু এইফালে মোৰ মানে জোলকণত এয়া চেকনিখনেৰে চেকি দিলোঁ নেমু টেঙাৰ ৰসখিনি।
আৰু যাতে গুটিবোৰ মানে নেমু টেঙাৰ গুটি বা সিঠাখিনি তাত নপৰে। আৰু এইফালে ভজা মাছখিনি মই জোলকণত পেলাই দিছোঁ। এতিয়া মই ইয়াক ধুনীয়াকৈ উতল খাবলৈ দিম প্ৰায় 20 মিনিটমান সময়, কিয়নো টেঙাৰ জোলকণ যিমানেই উতল খায়, যিমানেই পাক খায়, সিমানেই টেষ্টি হয়। এয়া মোৰ ধুনীয়া পাক খাইছে, জোলকণ খাবলৈও টেষ্টি হৈছে। আৰু এয়া আজিৰ ৰেচিপিটো মোৰ ৰেডি হৈ গ'ল খাবলৈ বুলি। আপোনালোকেও এনেদৰে ঘৰত বনাই খাবচোন। আজিৰ ভিডিঅ'টো ইমানতেই। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পিছলৈ অন্য এটা ৰেচিপি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।